আজি আমি নগাঁৱত যি সাংবাদিকক জিলাত উপায়ুক্তই যি অপদস্থ কৰিছিল সেই অপদস্থ হোৱাৰ যি ঘটনা আমি আসলে ডিজিটেল সংবাদ কৰ্মীসকলে আমি মানি ল'ব পৰা নাই আৰু এই যি ডিজিটেল মাধ্যম হওক সাংবাদিকক যি অপদস্থ কৰা হৈছে সেই বিষয়টোৰ ওপৰত আমি কলগাছিয়া ডিজিটেল সংবাদ কৰ্মীখিনি সেই জিলা আয়ুক্তগৰাকীক বিহিত ব্যৱস্থা লোৱাৰ কাৰণে আমি মাননীয় অসমৰ মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ আৰু আগন্তুক দিনত যাতে এনেকুৱা কোনো সাংবাদিকক যাতে অপদস্থ কৰা নহয় সেই কথাও আমি সকীয়াই দিব বিচাৰিছোঁ যে আৰু মুখ্যমন্ত্ৰী মহোদয় এই বিষয়টোত গুৰুত্ব দিয়ক যেহেতু মাননীয় মুখ্যমন্ত্ৰী সদায় খুব ন্যস্ততাৰে কাম কৰি আছে গতিকে আমাৰ অধিকাৰত কিয় এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰা হৈছে গতিকে এই গৰিহণা দিয়াৰ লগতে মুখ্যমন্ত্ৰীক এই বিষয়টো তদন্ত কৰাৰ আহ্বান জনাইছোঁ আৰু যদি এই বিষয়টোৰ ওপৰত তদন্ত ঘোষণা নকৰে পৰৱৰ্তী সময়ত কিন্তু আমি কলগাছিয়াৰ পৰা প্ৰতিবাদ কৰিম বুলি আমি প্ৰতিশ্ৰুতিবদ্ধ হলোঁ।